Okay, my dear students, today I am going to teach you negative sentence. আজি মই তোমালোক negative sentence শিকাম। কেনেকৈ negative sentence কৰা হয় তোমালোক মই শিকাম। তে মই কালি তোমালোক affirmative negative বিষয়ে থুলমূল এটা ধাৰণা দিছিলো। affirmative কি বুজায় হয় বুজোৱা আৰু negative কি বুজায় নহয় বুজায়। হয় নহয়? এটা এই ইংৰাজীত negative বাক্যটো কেনেকৈ গঠন কৰা হয় সেই বিষয়ে আজি তোমালোক শিকাবৰ কাৰণে মই এখানে যোগাৰ কৰি লৈছো আৰু এখানে তোমালোক মই শিকাব লৈছো। আৰু negative sentence আমি কৰিবলৈ যাওঁতে আমি দুটামান কথা জানি ল'ব লাগিব। সেই কথাকেইটা হৈছে কি প্ৰথমতে আমি এই auxiliary verbৰ কথা জানিব লাগিব। মই তোমালোক কালি ক্লাছত auxiliary verbৰ বিষয়ে শিকাইছিলো। auxiliary verb কেইটা আছে 24টা হয় নে নহয়? আৰু এই 24টা auxiliary verb আমাক এই auxiliary verbক আমি কি বুলি কওঁ helping verb বুলি কওঁ হয় নহয়? আৰু এই auxiliary verbৰ সহায়ত আমি negative কৰিব পাৰো। আৰু যদি auxiliary verb নাথাকে তেতিয়া আমি কি কৰিম? তেতিয়া মন কৰিবা সেই auxiliary verbৰ ভিতৰতে যে এই do does আৰু did এই তিনটা word দেখিছা নাই? যদি বাকি auxiliary verb কিটা নাথাকে তেতিয়া হলে আমি do does did এই গিটাৰ সহায় লৈ পিনে আমি negative sentence কৰিব পাৰো। এই গিটা মন কৰিবা। গম পাইছানে? আৰু তোমালোকে কিছুমান জানিবলগীয়া কথা হৈছে কি যে negative sentence শিকিবলৈ তোমালোকে ভাৰ্বৰ ফৰ্মও জানিব লাগিব। আৰু সেই কাৰণে তোমালোকক মই শিকাবৰ কাৰণে ইয়াতে কেইটামান ভাৰ্বৰ ফৰ্ম লিখি দিছো যেনেকৈ কাম কেম কাম আৰু ইয়াতে তোমালোকক মই বুজিবলৈ সুবিধা হোৱাকৈ চমুকৈ ভাৰ্ব 1 ভাৰ্ব 2 ভাৰ্ব 3 লিখি দিছো। ভাৰ্ব 1 মানে হৈছে প্ৰেজেন্ট ফৰ্ম, ভাৰ্ব 2 মানে হৈছে পাষ্ট ফৰ্ম, ভাৰ্ব 3 মানে হৈছে পাষ্ট পাৰ্টিচিপল ফৰ্ম। আৰু তোমালোকে এই গোটেই কনসেপ্টটো ল'বৰ কাৰণে তোমালোকে ভাৰ্বৰ ফৰ্ম জানিব লাগিব আৰু তোমালোকে কি জানিব লাগিব অক্সিলাৰী ভাৰ্বখিনি তোমালোকে জানিব লাগিব। আৰু এইখিনি তোমালোকে যদি জানা তেতিয়া এই নেগেটিভ সেন্টেন্স খিনি ভালে তোমালোকে নিজে কৰিবও পাৰিবা আৰু ইয়াৰ বিষয়ে তোমালোকৰ কনসেপ্টটো ক্লিয়াৰ হ'ব। তোমালোক নেগেটিভ সেন্টেন্স শিকাবৰ কাৰণে মই দুটা সেন্টেন্স ষ্ট্ৰাকচাৰ ইয়াতে লিখি লৈছো। আমি শিকা বস্তুবোৰ যদি এটা সিস্টেমেটিক ওয়েত শিকো তেতিয়াহলে আমাৰ শিকিবৰ কাৰণে সহজ হয়। আমি অতি সহজতে সোনকালে আমি শিকিব পাৰো। আৰু সেই কাৰণে তোমালোকক সুবিধাতে ইয়াতে দুটা সেন্টেন্স ষ্ট্ৰাকচাৰ দিছো। এটা প্ৰথমটো দিছো সাবজেক্ট আৰু তোমালোকে জানা সেন্টেন্স এটা জেনাৰেলি সাবজেক্টে আৰম্ভ হয়। হয় নে নহয়? সাবজেক্ট থাকে আৰু সাবজেক্টৰ পিছত যদি যদি অক্সিলাৰী ভাৰ্ব থাকে কেনেবাকে নহয় যদি অক্সিলাৰী ভাৰ্ব থাকে অক্সিলাৰী ভাৰ্ব থাকিলে অক্সিলাৰী ভাৰ্বটোৰ পিছত কেৱল নট ব্যৱহাৰ কৰিলে সেই বাক্যটো নেগেটিভ হৈ যাব। গম পাইছানে? এক নম্বৰ সেন্টেন্স ষ্ট্ৰাকচাৰত কি আছে যে যিবোৰ সেন্টেন্সত কি থাকে এফাৰ্মেটিভ সেন্টেন্সত অক্সিলাৰী ভাৰ্ব থাকে অক্সিলাৰী ভাৰ্ব থকা বাক্যবোৰত মাত্ৰ অক্সিলাৰী ভাৰ্বৰ পিছত কি ব্যৱহাৰ কৰিব লাগে নট ব্যৱহাৰ কৰিলে হেতু নেগেটিভ হ'ব। গম পাইছানে? এতিয়া তোমালোকে চোৱা তাৰ সুবিধাতে তোমালোক ইয়াত যে মই 1 দিছো আৰু তলত মই এইকেইটা চোৱা ইয়াতে 2 বুলি দিছো। ইয়াতে 1 নম্বৰ সেন্টেন্স ষ্ট্ৰাকচাৰৰ সৈতে তোমালোক শিকাবৰ কাৰণে প্ৰেক্টিস কৰাবৰ কাৰণে তোমালোক এইকেইটা মই এক্সাম্পল ইয়াতে লিখি লৈছো। এটা তোমালোকে চোৱা প্ৰথম বাক্যটোত এক্সাম্পলৰ যেটো যেটো সেন্টেন্স আছে তাত তোমালোকে দেখিছা কি লিখা আছে হি ইজ এ ষ্টুডেন্ট। তে হি ইজ এ ষ্টুডেন্ট বুলি কোৱা ইয়াত এটা অক্সিলাৰী ভাৰ্ব আছে নে নাই বাৰু? আছে। অক্সিলাৰী ভাৰ্বটো কি ইজ। আৰু তোমালোকে এই বাক্যটো যদি নেগেটিভ কৰিবলৈ লাগে বা নেগেটিভ কৰিবলৈ মানে কৰিম বুলি ভাবা বা নেগেটিভত ক'ব লাগে তেতিয়াহলে আমি কি কৰিব লাগিব কি অক্সিলাৰী ভাৰ্বটোৰ পিছত কি কৰিলে হ'ল নট ব্যৱহাৰ কৰিলে হৈ গ'ল। তেতিয়া নেগেটিভত বাক্যটো কি হৈ যাব he is not a student. He is a student তেওঁ এজন ষ্টুডেন্ট আৰু তাৰ নেগেটিভটো হৈছে কি he is not a student. এটা তোমালে নেগেটিভ কেনেকৈ কৰিলো বুজি পাইছানে? যদি বাক্যত কি থাকে অক্সিলাৰী ভাৰ্ব থাকে অক্সিলাৰী ভাৰ্বৰ পিছত কি কৰিব লাগে আমি কেৱল নট ব্যৱহাৰ কৰিলেই হেতু কি হৈ যাব সেন্টেন্সটো নেগেটিভ আৰু কি বুজাব নহয় বুজাব আৰু নহয় বুজা বাক্যবোৰ কি নেগেটিভ নহয় জানো? গতিকে হি ইজ এ ষ্টুডেন্ট তেওঁ এজন ষ্টুডেন্ট হি ইজ নট এ ষ্টুডেন্ট মানে কি তেওঁ এজন ষ্টুডেন্ট নহয়। আৰু এটা কথা মন কৰিবা এই নটটো যে তোমালোকে ইয়াৰ কন্ট্ৰেক্টেড ফৰ্ম মানে কি চমু ফৰ্মটো তোমালোকে ব্যৱহাৰ কৰিব পাৰা। আৰু ইয়াৰ বিষয়ে আমি পৰৱৰ্তী ক্লাছত কেনেকেনো কন্ট্ৰেক্টেড ফৰ্ম মানে ওয়ার্ড গঠন কৰে সেই কথাখিনি আমি পিছত শিকিম। কিন্তু ইয়াতে মই দেখাই দিছো যে ইজ নট আৰু ইয়াৰ কন্ট্ৰেক্টেড ফৰ্ম কি হ'ব ইজ এন কমা টি। তো ইজ নটৰ কন্ট্ৰেক্টেড ফৰ্মটো হৈছে কি ইজন্ট। তোমালোকে ইজ নটটো তেনেকে ইজন্ট লিখিব পাৰা। 2 নম্বৰ বাক্য ইয়াতে বি নম্বৰ বাক্যটো চোৱা she was a teacher. she was a teacher তেওঁ এজন শিক্ষক আছিল। সো she was a teacher বুলি ক'লে ইয়াতে এটা অক্সিলাৰী ভাৰ্ব আছে নে নাই? সো অক্সিলাৰী ভাৰ্বটো কোনটো was টো। এটা আমি নেগেটিভ কৰোঁতে কি শিকিছো যদি অক্সিলাৰী ভাৰ্ব থাকে অক্সিলাৰী ভাৰ্বৰ পিছত কি ব্যৱহাৰ কৰিব লাগে নট ব্যৱহাৰ কৰিব লাগে। গতিকে ইয়াৰ অক্সিলাৰী ভাৰ্ব আছে নে নাই বাক্যটো আছে। গতিকে অক্সিলাৰী ভাৰ্বটোৰ পিছত আমি কি ব্যৱহাৰ কৰি দিলে হৈ গ'ল she was not a teacher. তাৰমানে she was a teacher মানে কি তেওঁ এজন শিক্ষক আছিল
she was not a teacher মানে তেওঁ এজন শিক্ষক নাছিল আৰু এই নোহোৱা বুজাটো কি বুলি কোৱা হয় নেগেটিভ আৰু নোহোৱা বুজাটো হৈছে নেগেটিভ সেন্টেন্স হয় নে নহয় আৰু নেগেটিভ কৰা একেবাৰে সহজ ট্ৰিকটো কি যদি সেন্টেন্সটোত অক্সিলাৰি ভাৰ্ব থাকে তেতিয়াহলে অক্সিলাৰি ভাৰ্বটোৰ পিছত কি ব্যৱহাৰ কৰিব লাগে not ব্যৱহাৰ কৰিব লাগে আৰু not ব্যৱহাৰ কৰিলে সেইটো কি হৈ যাব নেগেটিভ সেন্টেন্স হ'ব হ'বনে মই সি টো কৰি দিছো বাকি ডি আৰু ই টো তোমালোকে ঘৰত কৰিবা হ'বনে তা সি টো অক্সিলাৰি ভাৰ্ব আছে নে নাই বাৰু ৰাজু উইল কাম হিয়াৰ কোনটো আছে উইল টো ভেৰি গুড এটা আমি নেগেটিভ কৰোনে কি কৰিব লাগিব উইলৰ পাছত not ব্যৱহাৰ কৰিলে হ'ব তেতিয়া কি হ'ব ৰাজু will not কি হ'ব come here ৰাজু will not come here ৰাজু will come here ৰাজু ইয়ালৈ আহিব ৰাজু will not come here ৰাজু ইয়ালৈ নাহে আৰু তোমালোকৰ সুবিধাতে তোমালোকে জানিবৰ কাৰণে মই এটা দেখাই দিছো will not টো সমুকৈ আমি লিখিলে কেনে লিখিব লাগিব owned will not ৰ কন্টেক্টেড ফৰ্মটো হৈছে কি owned এতিয়া জায়গাটো কম আছে কাৰণে ইয়াতে লিখি ললো যে মহাৰিবলৈ হৈ আমি পিছত কন্টেক্টেড ফৰ্ম কেনে লিখিম হ'বনে ঠিক তেনেদৰে এইটো ৰিতা কেন সিং বৰগীত ৰিতাই বৰগীত গাব পাৰে আৰু নেগেটিভ কৰিলে কি হ'ব তোমালোকে ঘৰত কৰিবা হ'ব I have read the lesson I have read the lesson ইয়াৰ অক্সিলাৰি ভাৰ্ব আছে নে নাই গতে তোমালোকে কেনে নেগেটিভ কৰিবলৈ শিকিলা নহয় এই দুটা ঘৰত কৰিবা হ'বনে ওকে এটা নেগেটিভ কৰা আমাৰ 2 নম্বৰ প্যাটাৰ্নটো আমি 2 নম্বৰ এটা প্যাটাৰ্ন ইয়াতে লিখি থৈছো নাই তা ইয়াতে কি হ'ব যদি অক্সিলাৰি ভাৰ্ব নাথাকে এই am is are was were have has had shall should will would এই অক্সিলাৰি ভাৰ্ব কিটা যদি নাথাকে তেতিয়া হলে আমি নেগেটিভ কৰিলে কি কৰিম জানা তেতিয়া আমি do not does not আৰু কিহৰ সহায় লম did not ৰ সহায় লম কিহৰ সহায় লম do not does not did not আৰু তোমালোকে যদি ইচ্ছা কৰা স্পোকেন ইংলিশত বেছিকৈ ইউজ কৰা হয় এই do not ৰ কন্টেক্টেড ফৰ্মটো কি হ'ব don't তাৰ পিছতে কি হ'ব does not ৰ কন্টেক্টেড ফৰ্ম doesn't did not ৰ কন্টেক্টেড ফৰ্ম কি হ'ব didn't তোমালোকে ব্যৱহাৰ কৰিব পাৰা বুজিছানে যিকোনো ব্যৱহাৰ কৰিলে তাতে ভুল নহয় আৰু তোমালোকে কিতাপটো পাইছা don't does doesn't didn't পাইছা নাই পাইছা এটা আমি কেতিয়া কোনটো কোড ব্যৱহাৰ কৰিম সেইটো আমি জানিব লাগিব গম পাইছানে এই যে do not আছে does not আছে কোড ব্যৱহাৰ কৰিম তে ইয়াৰ আগতে মই তোমালোকক কালি পঢ়োৱা এটা বিষয় তে কালি আমি শিকিছিলো কি ডেইলি ইউজ সেন্টেন্স বোৰ যেটা সাবজেক্টটো থাৰ্ড পারসন সিঙ্গুলার নাম্বার হয় তেটা ভাবলত কি হয় s বাই s বহে শিকিছিলো না আমি তে কালি আমি শিকিছিলো যেটা সাবজেক্টটো থাৰ্ড পারসন সিঙ্গুলার নাম্বার হয় আমি যিবোৰ ডেইলি ইউজ সেন্টেন্স কৈ থাকো বা প্ৰেজেন্ট টেন্সৰ যিবোৰ সেন্টেন্স তাত কি হয় ভাবলত s বাই s বহে হয় নে নহয় এতিয়া এই প্ৰেজেন্ট টেন্সত বা আমি ডেইলি ইউজ কৰা সেন্টেন্স বোৰ যেতিয়া তোমালে সাবজেক্টটো থাৰ্ড পারসন সিঙ্গুলার নাম্বার দেখিবা তেটা নেগেটিভ কোনে কিহৰ সহায় লব লাগিব does not বা doesn't এটা এই does not টো আমি কেতিয়া ব্যৱহাৰ কৰিম যেতিয়া কি হ'ব সাবজেক্টটো থাৰ্ড পারসন কি হ'ব সিঙ্গুলার নাম্বার হ'ব গম পাইছানে যেতিয়া সাবজেক্টটো থাৰ্ড পারসন সিঙ্গুলার মই সমুকে লিখি দিছো হা s টু সাবজেক্ট he টু থাৰ্ড e টু পারসন তাৰপিছতে s টু সিঙ্গুলার n ফৰ নাম্বার হয় নহয় তোমালোকে শিকিবা মানে তোমালোকে এনেকেও নিজে কিছুমান এব্ৰিভিয়েচন বনাই লব পাৰা নিজৰ টেকনিক তোমালোকে ইউজ কৰি লব পাৰা গম পাইছা না যেতিয়া সাবজেক্টটো কি হ'ব থাৰ্ড পারসন সিঙ্গুলার নাম্বার হ'ব তেতিয়া তোমালোকে কি ইউজ কৰিবা নেগেটিভ কোনতে does not নহলে অন্যথা সকলো ভাৰ্ব সকলো সাবজেক্টৰ পাছত do not ইউজ কৰিব পাৰা হ'ব তাৰ পিছত যেতিয়া ভাব অক্সিলাৰি ভাব নাথাকিব ভাবটো পাষ্টত থাকিব তেতিয়া হলে আমি কিহৰ সহায় লব লাগিব did not মন কৰিবা যেতিয়া অক্সিলাৰি ভাব নাথাকিব তেতিয়া আমি কিহৰ সহায় লম did not মন কৰিবা did not ৰ সহায় লোৱাৰ পিছত ভাবটো কিয় লিখিব লাগিব ভাব 1 মানে ভাব 1 মানে কোনটো ফৰ্ম এইকিটা যে আছে না এই এনেকুৱা যিকিটা ভাবৰ বেস ফৰ্ম বা ভাব 1 বা প্ৰেজেন্ট ফৰ্ম কিটা তোমালোকে লিখিব লাগিব গম পাইছানে এতিয়া তোমালোকে চোৱাচোন I know the story মই ষ্টৰীটো জানো হয়নে তো I know the story বুলি কোনটা এই বাক্যটো মই প্ৰথমে কোৱাছন ইয়াতে অক্সিলাৰি ভাব আছে জানো নাই যেতিয়া অক্সিলাৰি ভাব নাথাকে তেতিয়া আমি কিহৰ সহায় লব লাগে বুলি কৈছো do not does not আৰু did not হয়নে নহয় তা ইয়াতে আমি do not লম নে does not লম নে did not লম কিহে ক'ব তেনেহলে ভাবটোৱে ক'ব গম পাইছানে ইয়াতে ভাব কি no তা no টো কোনটো ফৰ্মত আছে প্ৰেজেন্টত আছে নে পাষ্টত আছে প্ৰেজেন্টত মন কৰিবা প্ৰেজেন্টত থাকিলে কিহৰ সহায় লব লাগে do not বা does not ৰ সহায় লব লাগে তা does not কেতিয়া লম যেতিয়া সাবজেক্টটো থাৰ্ড পারসন সিঙ্গুলার নাম্বার হয় তেতিয়া আমি does not লব লাগে does not ৰ সহায় লব লাগে হয় নহয় ইয়াতে সাবজেক্টটো থাৰ্ড পারসন সিঙ্গুলার নাম্বার হয় জানো নহয় ফাৰ্স্ট পারসনে গতিকে এই বাক্যটোত কি নাই প্ৰথম অক্সিলাৰি ভাব নাই গতিকে অক্সিলাৰি ভাব নাই কাৰণে আমি কিহৰ সহায় লব লাগিব do not বা does not ৰ সহায় লব লাগিব এটা do not ৰ সহায় লম নে does not ৰ সহায় লম এটো আমাক কিহে ক'ব সাবজেক্টটোৱে ক'ব গম পাইছানে
তেতিয়াহ'লে আই পিছত কি বহিব ফাৰ্ষ্ট পাৰ্চন নহয় গতিকে কি হ'ব আই কি হ'ব ডু নট নো কি হ'ব দা ষ্টৰী আই ডু নট নো দা ষ্টৰী এতিয়া ডু নটৰ সহায় কেলে ললো ইয়াতে ভাৱটো প্ৰেজেন্টত আছে আৰু সাবজেক্টটো ফাৰ্ষ্ট পাৰ্চন হোৱাৰ কাৰণে কি কৰিলো আমি ডু নটৰ সহায় ললো আই নো দা ষ্টৰী মই ষ্টৰীটো জানো আই ডু নট নো দা ষ্টৰী মানে কি মই ষ্টৰীটো নাজানো হি সৰি উই আন্ডাৰষ্টেণ্ড ইংলিছ আন্ডাৰষ্টেণ্ড মানে জানা তোমালোকে বুজি পোৱা হয় নহয় উই আন্ডাৰষ্টেণ্ড ইংলিছ মানে কিনো আমি ইংৰাজী বুজি পাওঁ এতিয়া ইয়াৰ এই বাক্যটো অক্সিলাৰি ভাৰ্ব আছে নেকি নাই এতিয়া আমি নেগেটিভত ক'লে কি বুলি ক'ব আমি ইংৰাজী বুজি নাপাওঁ সো আমি ইংৰাজীত ক'লে কেনে ক'ব লাগিব উই পিছত কি আহিব ডু নট আহিব নে ডাজ নট আহিব হয় জানো কেলে আন্ডাৰষ্টেণ্ডটো প্ৰেজেন্টতে আছে হয় নহয় এতিয়া প্ৰেজেন্টত থকাৰ কাৰণে আৰু এইটো ফাৰ্ষ্ট পাৰ্চন হোৱাৰ কাৰণে কি আহিব ডু নট গম পাইছানে উই ডু নট কি হ'ব আন্ডাৰষ্টেণ্ড উই ডু নট আন্ডাৰষ্টেণ্ড কি হ'ব ইংলিছ উই ডু নট আন্ডাৰষ্টেণ্ড ইংলিছ ইয়াতে কি হৈছে ভাৱটো প্ৰেজেন্টত থকাৰ কাৰণে কিহৰ সহায় লৈছো ডু নট আৰু ফাৰ্ষ্ট পাৰ্চন হোৱাৰ কাৰণে কি লৈছো ডু নট ওকে সো তোলে সি নম্বৰ সেন্টেন্সটো চোৱা এই সি নম্বৰ সেন্টেন্সটো অক্সিলাৰি ভাৰ্ব আছে নে নাই ও হি কামস হিয়াৰ তেওঁ ইয়ালৈ আহে হয় ন ইয়াত অক্সিলাৰি ভাৰ্ব আছে নে নাই যেতিয়া অক্সিলাৰি ভাৰ্ব নাথাকে আমি কি চাম টেন্সটো চাম ভাৰ্বটো চাম আৰু সাবজেক্টটো চাম এতিয়া দেখিছো ইয়াতে ভাৰ্বলত এছ আছে কেতিয়া ভাৰ্বলত এছ বাই এছ যোগ হয় যেতিয়া সাবজেক্টটো কি হয় থাৰ্ড পাৰ্চন সিঙ্গুলাৰ নাম্বাৰ হয় হয়নে নহয় আৰু নেগেটিভ কোনটো মনত ৰাখিবা যেতিয়া সাবজেক্টটো থাৰ্ড পাৰ্চন সিঙ্গুলাৰ নাম্বাৰ হয় আৰু ভাৱটো প্ৰেজেন্টত থাকে তেতিয়া নেগেটিভ কোনটো কিহৰ সহায় ল'ব লাগে ডাজ নটৰ সহায় ল'ব লাগে গম পাইছা না কিহৰ সহায় ল'ব লাগে ডাজ নট গতিকে কি হ'ব হি ডাজ নট আৰু এটা কথা মন কৰিবা দেই ডাজ নটৰ সহায় লোৱাৰ পিছত কিন্তু মেইন ভাৰ্বৰ লগত এছটো লিখিব নালাগে আকৌ গম পাইছা না ডাজ নটৰ সহায় লোৱাৰ পিছত মেইন ভাৰ্বৰ লগত কি লিখিব নালাগে এছটো লিখিব নালাগে গতিকে কি হ'ব হি ডাজ নট কাম হিয়াৰ বুজিছানে হি ডাজ নট কাম হিয়াৰ হ'ল তাৰ পিছৰ বাক্যটো চোৱা কি আছে এইটো সি ৰাইটছ পয়েম পয়েম মানে কি কবিতা কি হ'ল সি ৰাইটছ পয়েম মানে কি তাই কবিতা লিখে হয় ন তাই কবিতা লিখে এতিয়া আমি নেগেটিভত ক'লে কি বুলি ক'ম তাই কবিতা নিলিখে আৰু কেনেকৈ ইয়াক আমি কম বা কেনেকৈ লিখিম তেতিয়া আমি লিখিবলৈ বা ক'বলৈ হ'লে কি হ'ল ভাৱটো যিহেতু প্ৰেজেন্টত আছে আৰু সাবজেক্টটো থাৰ্ড পাৰ্চন সিঙ্গুলাৰ নাম্বাৰ গতিকে আমি ইয়াতে কি লিখিব লাগিব সি পাছত সি ডাজ নট ভেৰি গুড সি ডাজ নট আৰু ডাজ নটৰ সহায় ল'লে ভাৰ্বৰ লগত এছ বাই এছটো লিখিব লাগিব নাই নালাগে ন তেতিয়া কি হ'ব কোৱাচোন বা তোমালোকৰ ফালৰ পৰা সি ডাজ নট কি হ'ব সেনেছো চোৱা সি ডাজ নট কি ৰাইট সি ডাজ নট ৰাইট পয়েম ভালকে চোৱা বৰ্ডত মন কৰা দেই কি হ'ব এইটো সিটো থাৰ্ড পাৰ্চন সিঙ্গুলাৰ নাম্বাৰ হোৱাৰ কাৰণে কি হৈছে নেগেটিভ কোনটো কিহৰ সহায় লৈছো ডাজ নটৰ সহায় লৈছো হয় ন ভাৱটো প্ৰেজেন্টত থাকিলে সাবজেক্টটো থাৰ্ড পাৰ্চন সিঙ্গুলাৰ নাম্বাৰ হলে নেগেটিভ কোনটো কিহৰ সহায় ল'ব লাগিব ডাজ নটৰ সহায় ল'ব লাগিব হ'ব না বুজি পাইছা সকলোৱে পাইছা ঠিক আছে নেক্সট চোৱা এই ই আৰু এফ তোমালোক বুজাবৰ কাৰণে মই ডিফাৰেণ্ট টাইপৰ সেন্টেন্স লিখি লৈছো ইয়াতে প্ৰেজেন্টও লিখিছো পাষ্টও লিখিছো গম পাইছা আৰু তোমালোক বুজাবৰ কাৰণে মই অক্সিলাৰি ভাৰ্ব থকাও লৈছো অক্সিলাৰি ভাৰ্ব নথকাও লৈছো যাতে তোমালোকে এই ক্লাছটোতে যাতে গোটেই নেগেটিভ কৰিব পৰা হৈ যোৱা বা শিকি ল'ব পৰা গম পাইছানে এতিয়া চোৱা এই ই নম্বৰ সেন্টেন্সটো হি গেভ মি বুক তেওঁ মোক কিতাপ দিছিল হয়নে ইয়াৰ অক্সিলাৰি ভাৰ্ব আছে নে নাই বাৰু নাই যেতিয়া অক্সিলাৰি ভাৰ্ব নাথাকে আমি কি চাব লাগে বুলি কৈছো ভাৰ্বটো কি চাব লাগে ভাৰ্বটো চাব লাগে ভাৰ্বটো কোনটো ফৰ্মত আছে প্ৰেজেন্ট ফৰ্ম নে পাষ্ট ফৰ্ম এতিয়া গেভ টু প্ৰেজেন্টত আছে পাষ্টত আছে কিহৰ পাষ্ট ফৰ্ম ইয়াত আছে নেকি লিখি থোৱা ইয়াত মই কেলে লিখি থৈছো জানা তোমালোকৰ যাতে বুজিবলৈ সুবিধা হয় সহজতে এইটো গিভ গেভ হয় নে গিভৰ পাষ্টটো গেভ হয় নে নহয় সো ইয়াত অক্সিলাৰি ভাৰ্ব আছে নে নাই নাই আৰু তোমালোকক মই প্ৰথম বুজাওতেই কৈছিলো যে যেতিয়া অক্সিলাৰি ভাৰ্ব নাথাকে নেগেটিভ কোনটো কিহৰ সহায় ল'ব লাগে ডু নট ডাজ নট ডিড নটৰ সহায় ল'ব লাগে কিন্তু এতিয়া ডু নটৰ সহায় ল'বা নে ডাজ নটৰ সহায় ল'বা নে ডিড নটৰ সহায় ল'বা কিহে ক'ব ভাৰ্বটোৱে ক'ব হয় নে নহয় কথাটো এতিয়া এই বাক্যটো চোৱা হি গেভ মি বুক তেওঁ মোক কিতাপ দিছিল এতিয়া ভাৰ্বটো কিহত আছে পাষ্টত নহয় জানো গতিকে ভাৰ্বটো পাষ্টত হোৱাৰ কাৰণে কিহৰ সহায় ল'ম আমি ডিড নট গতিকে কি হ'ব হি ডিড নট আৰু এটা কথা মন কৰিবা দেই ডিড নটৰ সহায় ল'লে ভাৰ্বটো সদায় প্ৰেজেন্ট ফৰ্মত লিখিব লাগিব এতিয়া গেভৰ প্ৰেজেন্ট ফৰ্মটো কি ভাৰ্ব ওৱানটো কি গিভ গতিকে কি হ'ব হি ডিড নট গিভ মি কি
সৰি বাউণ্ডেৰী পাৰ হৈ গৈছে দেই বাৰু কনসেপ্টৰ ওপৰত গুৰুত্ব দিয়া হা বাউণ্ডেৰী পাৰ হৈ যাওক কিবা হওক বাদ দিয়া হা নেক্সট সি taught us grammar taught মানে কিনো শিকাইছিল টিচ মানে শিকোৱা taught মানে শিকাইছিল এটা আমি ক'ব লাগে আমাক শিকোৱা নাছিল হয় ন এটা নেগেটিভ নোহাটোকে নেগেটিভ নকয় জানো সি taught us grammar এটা এই বাক্যটো নেগেটিভ কৰিবলৈ যাওঁতে বা ক'বলৈ যাওঁতে বা লিখোতে আমি কি কৰিব লাগিব আমি কি ব্যৱহাৰ কৰিব লাগিব কি কাৰণে did not ব্যৱহাৰ কৰিব লাগিব কাৰণ ভাৱটো পাষ্টত আছে হয় ন আৰু ভাৱটো যেহেতু পাষ্টত আছে ইয়াত অক্সিলাৰি ভাৱ নাই গতে কিহৰ সহায় ল'ব লাগিব did not আৰু মন কৰিবা did not টো তোমালে চমুকৈ এনেকৈও লিখিব পাৰা didn't কেনে লিখিব পাৰা did n t didn't she didn't তেতিয়া ভাৱটো did not ৰ সহায় ল'লে ভাৱটো কিয় লিখিব লাগিব প্ৰেজেন্টত আৰু তথৰ প্ৰেজেন্ট ফৰ্মটো কি teach গতে কি হ'ব she didn't teach us কি grammar মানে তেও আমাক কি কোৱা নাছিলে grammar শিকোৱা নাছিলে সৰি এটা এই কথাখিনি তোমালে বুজি পালা তেলা আজি আমি কি শিকিলো নেগেটিভ সেন্টেন্স কৰিবলৈ শিকিলো হয়নে এফাৰ্মেটিভ মানে কি হয় বুজোৱা আৰু নেগেটিভ মানে নহয় বুজোৱা হয়নে নহয় আৰু নেগেটিভ বাক্যবোৰ গঠন কৰিবলৈ যাওঁতে আমি দুই ধৰণে কৰিব পাৰো কৈছো নাই আৰু অলপ মানে বেলেগ ধৰণে নেগেটিভ কৰিব পাৰি সেইখিনি তোমালোকে ক্লাস 8 আৰু 9 ত এইখিনি ইমান প্ৰয়োজন নাই মই যেটো কথা কৈছো এটো হাই সেকেন্ডাৰী লেভেলত নেগেটিভ কৰা অলপ বেলেগ কিছুমান ৰুলছ আছে এটো তোমালোকে উইদাউট মিনিং চেঞ্জ কৰিব লাগে গৰিয়া তোমালোকৰ কাৰণে এনেকে কৰাখিনি বৰ্তমান মানে জুখৰ আৰু মানে গম পাইছা না আৰু তোমালোকে ইচ্ছা কৰিলে আমি নেক্সট ক্লাছত আৰু মানে বিভিন্ন ধৰণে যেনে নেগেটিভ কৰা নেগেটিভ ৱৰ্ড ইউজ কৰি পিনি কৰে উইদাউট মিনিং চেঞ্জ কৰি পিনি কেনে কৰে সেই কথা আমি পিছত শিকিম হ'বনে সো আজি আমি কি শিকিলো নেগেটিভ কৰিবলৈ শিকিলো না আৰু নেগেটিভ কৰিবৰ কাৰণে আমি দুই ধৰণৰ সেন্টেন্স ষ্ট্ৰাকচাৰ লিখি ললো কিবা আমি দুই ধৰণে শিকিলো প্ৰথমটোত কি শিকিলো যদি এটা সেন্টেন্সত কি থাকে অক্সিলাৰি ভাব থাকে তেতিয়া অক্সিলাৰি ভাব থাকিলে নেগেটিভ কৰিবৰ কাৰণে অক্সিলাৰি ভাবটোৰ পিছত কি ব্যৱহাৰ কৰিব লাগে মই আকৌ ভালকৈ লিখি দিছো অক্সিলাৰি ভাবটোৰ পিছত কি ব্যৱহাৰ কৰিব লাগে not টো ব্যৱহাৰ কৰিলে হৈ গ'ল যেনে কি আছে he is a student নেগেটিভ কি হ'ব he is not a student she was a teacher ইয়াত was to auxiliary verb আছে গতে কি হ'ব she was not a teacher Raju will come here Raju ইয়ালৈ আহিব Raju will not come here আমি not to কি কৈছো জাস্ট auxiliary verb ৰ পিছত not ব্যৱহাৰ কৰি আমি কি কৰিছো নেগেটিভ সেন্টেন্স কৰিছো কি সেন্টেন্স কৰিছো নেগেটিভ সেন্টেন্স গতিকে আমি ইংৰাজীত নহয় বুলি ক'বলৈ কি সেন্টেন্স ব্যৱহাৰ কৰিম নেগেটিভ আৰু নেগেটিভ সেন্টেন্স এনেকৈ কি কৰা হয় গঠন কৰা হয় বা কোৱা হয় কেতিয়া যদি অক্সিলাৰি ভাব থাকে অক্সিলাৰি ভাবৰ পিছত not ব্যৱহাৰ কৰিলে হ'ব না ঠিক আছে আৰু দুই নম্বৰ পেটাৰ্ণটো আমি কি শিকিলো যদি অক্সিলাৰি ভাব নাথাকে যেতিয়া অক্সিলাৰি ভাব নাথাকে তেতিয়া আমি কিহৰ সহায় লম do not বা does not ৰ সহায় লম কিহৰ সহায় লম do not does not did not ৰ সহায় লম হয়নে আমি এটা কোনটোৰ সহায় লম এতিয়া do not ৰ সহায় লম নে does not ৰ সহায় লম নে did not ৰ সহায় লম এই কিহে ক'ব সেন্টেন্সটোৱে ক'ব ভাবটোৱে ক'ব হয় ন যদি অক্সিলাৰি ভাব নাথাকে তেতিয়া হলে আমি do not does not did not ৰ সহায় লম এই আগতে কৰা কথাখিনি আকৌ বুজাই দিছো হা যে যেতিয়া অক্সিলাৰি ভাব নাথাকে তেতিয়া কি কৰিম do not does not কিহৰ সহায় লম did not ৰ সহায় লম এটা do not ৰ সহায় লম নে does not ৰ সহায় লম এটো কিহে ক'ব ভাবটোৱে ক'ব হয়নে যদি ভাবটো প্ৰেজেন্টত থাকে তেতিয়া হলে কি কৰিম আমি do not বা does not ৰ সহায় লম কেতিয়া লম যেতিয়া ভাবটো কিয় থাকিব ভাব 1 এই ভাব 1 বা প্ৰেজেন্টৰ যেতিয়া থাকিব এই ভাব 1 খিনি থাকিব বা প্ৰেজেন্টত থাকিব তেতিয়া হলে do not বা does not ৰ সহায় লম যদি ভাবটো এই ভাবটো বা পাস্ট ফৰ্ম থাকে তেতিয়া হলে আমি কিহৰ সহায় লম মন কৰিবা ভাবটো থাকিলে মানে আমি ভাবটো বা পাস্ট ফৰ্ম থাকিলে কিহৰ সহায় লম did not ৰ সহায় লম মনত থাকিবনে কিহৰ সহায় লম did not ৰ সহায় লম আৰু did not টো চমুকৈ কেনেকৈ লিখিব পাৰি এনেকৈ লিখিব পাৰি কেনেকৈ didn't চমুকৈ আমি এনেকৈ লিখিব পাৰো হ'বনে বুজিছানে এটা চোৱা এই আমি কৰা এক্সাম্পল কেইটা আকৌ এবাৰ কৰিছো I know the story মই ষ্টৰী জানো ইয়াত যেটো অক্সিলাৰি ভাব নাই ভাবটো প্ৰেজেন্টত আছে গতিকে আমি কিহৰ সহায় লৈ নেগেটিভ কৰিছো do not এটা যেতিয়া ভাবটো প্ৰেজেন্টত থাকিব অক্সিলাৰি ভাব নাথাকে তেতিয়া do not বা does not ল'ব লাগে আৰু does not কেতিয়া লম যেতিয়া সাবজেক্টটো কি হ'ব থাৰ্ড পাৰসন সিঙ্গুলাৰ নাম্বাৰ হ'ব হয় নে নহয় যেতিয়া সাবজেক্টটো থাৰ্ড পাৰসন সিঙ্গুলাৰ নাম্বাৰ হ'ব তেতিয়া কি কিহৰ সহায় ল'ব লাগে নেগেটিভ কৰোতে does not আৰু ভাব 1 কৰিব লাগিব আৰু মন কৰিবা does not ৰ সহায় ল'লে s টো লিখিব লাগিব নে নালাগে ভাবৰ লগত s টো লিখিব নালাগে গতিকে কি হ'ব he comes here নেগেটিভত কি হ'ব he does not come here ঠিক আছে
she writes poem তে poem লিখে তাৰপিছতে কি হ'ব এটো নেগেটিভ কৰিলে কি হ'ব she does not write poem কেলে does not লিখিলো কিয়নো সাবজেক্টৰ থাৰ্ড পাৰসন সিঙ্গুলাৰ নাম্বাৰ আৰু ভাৰ্বলত কি যোগ হৈ আছে এস যোগ হৈ আছে সেইকাৰণে আমি কি ললো কিহৰ সহায় ললো does not ঠিক আছে বুজি পাইছা এটা লাষ্ট আমি কি শিকিলো যে যদি অক্সিলাৰি ভাৰ্ব নাথাকে ভাৰ্বটো যদি পাষ্টত থাকে তেতিয়া আমি কিহৰ সহায় ল'ব লাগে did not সহায় ল'ব লাগে কিন্তু মন কৰিবলগীয়া কথাটো কি did not সহায় ল'লে ভাৰ্বটো আমি কোনটো ফৰ্মত লিখিব লাগে প্ৰেজেন্ট ফৰ্ম বা ভাৰ্ব ওৱান হয় ন গৰে এটো কি হ'ল he gave me book তেওঁ মোক কিতাপ দিছিল he did not give me book তাৰমানে তেওঁ মোক কিতাপ দিয়া নাছিল হ'লনে she taught us grammar মানে কি তেওঁ আমাক গ্ৰামাৰ শিকাইছিল আৰু টটো কোনটো ফৰ্মত আছে প্ৰেজেন্ট ফৰ্ম নে পাষ্ট ফৰ্মত আছে কিহৰ পাষ্ট ফৰ্ম টিচাৰ পাষ্ট ফৰ্ম গতিকে আমি ইয়াত নেগেটিভ কোন আমি কিহৰ সহায় ল'ব লাগিব did not আৰু did not তৰ সহায় লোৱাৰ পিছত আমি ভাবটো কোনটো ফৰ্মত লিখিব লাগিব প্ৰেজেন্ট ফৰ্ম বা ভাৰ্ব ওৱান গতিকে নেগেটিভ কোন কি হৈ থাকিলে she did not teach us grammar মানে তেওঁ আমাক গ্ৰামাৰ শিকোৱা নাছিলে ঠিক আছে সকলোৱে বুজি পাইছানে আৰু তোমালোকৰ কোনা তোমালোকে ঘৰত কৰিবলৈ সুবিধা হয় কি এই যে তিনটা কি দিছো বাৰু গৃহ কাৰ্য দিছো এই তিনটা তোমালোকে ঘৰত কৰিবা দেই আৰু ইয়াত যে এই দুটা সেন্টেন্স এই দুটাও তোমালোকে